স্বাগতম জানাইছোঁ নিৰ্ভীক একাডেমি ইউটিউব চেনেললৈ মই ৰূপল আমিন। ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা। আমি আলোচনা কৰিম এইটো ভিডিঅ'ত NCERT মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 3ৰ ত্ৰিকোণমিতীয় ফলন যিটো আছিল তাৰে MCQৰ বিষয়ে। ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা 11লৈকে আমি আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত আমি 12ৰ পৰা আলোচনা কৰি যাম। তো চোৱা কুৱেশ্যন নম্বৰ 12ত কি কৈছে যে যদি আমাক এনেকুৱা কুৱেশ্যন দিয়া থাকে এক্সামত আমি কেনেকৈ সলভ কৰিম। যে যদি cos 60 cos 30 minus sin 60 sin 30 তেন্তে ইয়াৰ মান কিমান হ'ব। সো ইয়াৰ মান উলিয়াব গ'লে আমাৰ দুটা নিয়ম আছে। এটা নিয়ম কি হ'ল যে আমি ইয়াতে cosৰ প্ৰথমে কি কৰিম যে প্ৰথমে আমি ইয়াতে যে cos 60ৰ মান বহাম, তাৰপিছত cos 30ৰ মান বহাম, মাইনাছ কৰিম আমি ইয়াতে sin 60ৰ মান বহাম আৰু ইয়াতে sin 30ৰ মান বহাম। আমি এনেকৈ বহাব পাৰিম। মান বহাই কিনে গোটেইকেইটা আমি তাৰপিছত সলভ কৰিব পাৰিম। নাইবা আমাৰ আৰু এটা নিয়ম আছে এনেকুৱা যেটোক আমি সাপোজ 60 যদি আমি a বুলি কওঁ আৰু ইয়াতে 30 যদি আমি b বুলি কওঁ তেতিয়াহ'লে ইয়াতে আমি 60 কি বুলি কৈছিলোঁ a বুলি কৈছিলোঁ আৰু ইয়াতে 30 আমি কি বুলি কৈছিলোঁ b বুলি কৈছিলোঁ। তো চোৱা cos a cos b minus sin a sin b। তো ইয়াৰ বাবে ফৰ্মুলা কি আছিল আমাৰ? ইয়াৰ বাবে ফৰ্মুলা আছিল আমাৰ এনেকুৱা যে cos কি আছিল a plus b। তো এতিয়া চোৱা ইয়াতে a মানে আমি কিমান ডিগ্ৰী ধৰিছোঁ 60 ডিগ্ৰী, b মানে আমি কিমান ধৰিছোঁ 30 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত আমি কি লিখিম cos a plus b, a মানে কিমান 60 plus b মানে কিমান 30। তেতিয়াহ'লে cos 60 plus 30 কিমান আহিব 90। তো cos 90 ভ্যালু কিমান আছিল? cos 90 ভ্যালু আছিল কিমান আমাৰ? cos 90 ভ্যালু আছিল আমাৰ 1। তেতিয়াহ'লে আমাৰ এনসাৰটো কিমান আহিব 1 আহিব। তেতিয়াহ'লে আমাৰ খ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমি এক্সামত এনেকৈ আমি শৰ্টকাট নিয়মতহে আমি কৰিব লাগিব। এনেকৈ দীঘলীয়া কৰিব গ'লে আমাৰ সময় নহ'ব, যিহেতু MCQ আমি জাষ্ট এনসাৰটোহে উলিয়াব লাগে। তাৰপিছত কি কৈছে sin x = 0 সাধাৰণ সমাধানটো কি x = n পাই। মনত ৰাখিব x = n পাই। আৰু 10ৰ কি আছে x = 10ৰ কি আহিব 10ৰ হ'ব x = n পাই। তাৰপিছত কি আছে আমাৰ cos x যদি 1 হয় তেন্তে ইয়াৰ সমাধান কিমান আহিব? তেতিয়াহ'লে ইয়াৰ সমাধান আহিব x = twice n পাই। ওকে, এতিয়া নেক্সট আমি চাম ইয়াতে কি আছে কুৱেশ্যন নম্বৰ 16ত কি কৈছে sin minus theta। তো sin minus theta ভ্যালু কিমান আহিব? তো চোৱা sin ইয়াতে কি আছে minus theta। তো চোৱা আমি এটা বস্তু শিকিছিলোঁ যেনেকৈ আমি কি কৰিব লাগে লেগ বনাব লাগে। তো sin কি আছে minus theta, তাৰ মানে কি ইয়াতে 0 পৰা ষ্টাৰ্ট হয়, তাৰ মানে এইফালে আহিছে। তো এইখিনি কোণৰ ক্ষেত্ৰত আমি কি ক'ম এইখিনি হৈ যাব আমাৰ মাইনাছ থিটা। কাৰ বাবে উলিয়াইছোঁ আমি সাইনৰ বাবে। তো সো এইটোক আমাৰ নৰ্মেলি কি কৰিব লাগে এইটোক আমি এনেকৈ লিখিব পাৰিম না সাইন থিটা সাইন এটা আমি কি লিখিব পাৰিম যে 0 মাইনাছ থিটা লিখিব পাৰিম, হয়নে নাই? তেতিয়াহ'লে এইটোক আমি সাইন 0 × π/2 মাইনাছ থিটা হিচাপে লিখিব পাৰিম। তেতিয়াহ'লে এই 0টোক এটা যুগ্ম সংখ্যা বুলি ভবা হয়। তো যুগ্ম থাকিলে কি আহে সেম থাকে। তাৰ মানে আমি এনেকৈ পাইছিলোঁ যে যুগ্ম কোণ থাকে, যদি ইয়াতে যুগ্ম সংখ্যা থাকে আমি 90 ডিগ্ৰী হিচাপে ভাগ কৰাৰ পিছত তাৰ মানে কথাটো কেনেকুৱা যদি আমাৰ ইয়াতে কি থাকে সাপোজ 180 থাকে তেতিয়াহ'লে 180ক আমি কি লিখিব পাৰিম 180ক আমি এনেকৈ লিখিব পাৰিম না সাপোজ এটা কোণৰ মাপ আমাক উলিয়াব লাগে এনেকুৱা যে cos সাপোজ আমাক আছে যে 210, তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰি cos 180 + 30 লিখিব পাৰি। তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি কি লিখিব পাৰিম cos 180 মানে কি আহিব 2 × 90 প্লাছ কিমান আহিব 30। ওকে, তাৰপিছত কি আছে এইটোক আমি লিখিব পাৰি cos 2 × 90 মানে কি 90 মানে হৈছে আমাৰ π/2 প্লাছ কি আহিব 30। তেতিয়াহ'লে ইয়াতে 2 আহিল। তো এনেকৈ যদি আমাৰ কেতিয়াবা 3 আহে 3 কেতিয়া আহিব চোৱা 3 কেতিয়া আহিব এতিয়া যদি আমি এনেকৈ চাওঁ যে 270 প্লাছ সাপোজ ধৰি লৈছোঁ আমি 30, তেতিয়াহ'লে কিমান আহিব সাপোজ 300। সাপোজ এনেকুৱা আছে যে আমাৰ সাইন 300 দিয়া আছে, তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰিম যে সাইন ইয়াতে 270 + 30 লিখিব পাৰিম। ওকে, তেতিয়াহ'লে এইটোক আমি লিখিব পাৰিম এনেকৈ সাইন 3 × π/2 π/2 মানে কিমান 90 প্লাছ কিমান আহিব 30। তেতিয়াহ'লে ইয়াতে 3 আহিল অযুগ্ম আহিল। এতিয়া আমাৰ কথাটো হ'ল যুগ্ম কোণৰ বাবে যেতিয়া যুগ্ম থাকে তেতিয়াহ'লে আমাৰ কি হয় সেম হয় বা একে থাকে। আৰু যদি অযুগ্ম কোণৰ বাবে আমি চাব যাওঁ
অযুগ্ম কোণৰ বাবে আমি চাব যাওঁ তেতিয়াহ'লে আমাৰ কি আছিল সাইনটো গৈ কেনে কি হয় চেঞ্জ হৈ কেনে কস হয় কসটো সাইন হয় টেনটো কি হয় কট হয় আৰু কটটো কি হয় টেন হয় সেকটো কি হয় কসেক হয় আৰু কসেকটো কি হয় সেক হয় আমাৰ কেনেকুৱা আছিল তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ম এইটো যুগ্ম আছে তেতিয়াহ'লে সাইনটো সাইনে থাকিব সাইনটো সাইনে থাকিব থিতা আছিল থিতা থাকিব এতিয়া এটা বস্তু আমি শিকিছিলোঁ যে এ এছ টি চি এটা নিয়ম শিকিছিলোঁ আমি এ মানে কি ইয়াতে অল পজিটিভ ইয়াতে কি পজিটিভ সাইন আৰু সাইনৰ বিপৰীতটো কি আছিল আমাৰ কসেক ইয়াতে কসেকটো পজিটিভ ইয়াতে টেনটো পজিটিভ আৰু লগতে কটটো পজিটিভ ওকে তাৰপিছতটো চোৱা ইয়াতে কি আছিল কস পজিটিভ কসৰ বিপৰীত কি আছিল সেক পজিটিভ তো আমি কাৰ উলিয়াইছোঁ সাইনৰ তেতিয়াহ'লে ইয়াতে কি আহিব এটা মাইনাছ আহিব তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ খ ওকে আশা কৰোঁ বুজি পাইছোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 কি কৈছে কস মাইনাছ এটা উলিয়াব লাগে এবাৰ কসৰ ক্ষেত্ৰত তো আমি এইটোক এনেকৈ লিখিম কস মাইনাছ থিতা তেতিয়াহ'লে এইটোক আমি লিখিব পাৰিম কস 0 মাইনাছ থিতা তেতিয়াহ'লে এইটোক আমি এনেকৈ লিখিব পাৰিম যে কস 0 ইনটু পাই বাই 2 মাইনাছ থিতা তেতিয়াহ'লে এইটোক আমি কসটো কি আছে ইয়াতে কি আছে যুগ্ম আছে তেতিয়াহ'লে ইয়াতে কসটো কসে থাকিব ইয়াতে থিতা আহিব এতিয়া আমি চাম এই এ এছ টি চি নিয়ম মতে মানে ইয়াতে আছে মাইনাছ থিতা ওকে তেতিয়াহ'লে আমি চাবলৈ গ'লে ইয়াতে কি আছিল এ আছিল ইয়াতে এছ আছিল ইয়াতে টি আছিল ইয়াতে চি আছিল চি মানে কি আছিল কস আৰু লগতে চি মানে কি আছিল আমাৰ কসৰ বিপৰীত ইয়াতে কি আছিল সেক তো কসটো পজিটিভ তো পজিটিভ আহিব তেতিয়াহ'লে আমাৰ এনচাৰ আহিব কি কস থিতা ইয়াতে থিতাটাই 30 ডিগ্ৰী থাকিব পাৰে 40 ডিগ্ৰী থাকিব পাৰে এনেকৈ যদি আমাক দিয়া থাকে যে কস মাইনাছ 30 ডিগ্ৰী তেতিয়াহ'লে এইটোক আমি লিখিব পাৰিম কি কস 30 ডিগ্ৰী এতিয়া কস 30 ভেলু কিমান আছিল সেইটো তোমালোকে কমেণ্ট কৰি জনাবাচোন ইয়াতে কস 30 ভেলুটো কিমান আছিল হা নেক্সট কুৱেশ্যন নম্বৰ ইয়াতে কি আছে 18 আছে তো 18তো সেম 18তে এতিয়ালৈ কি আহিব মাইনাছ 10 থিতা আহিব যেহেতু তলত কি আহিব চতুৰ্থ চুকত তেনেকৈ কি আছিল ইয়াতে যদি মাইনাছ থিতা হয় তেতিয়াহ'লে ইয়াতে কি আছিল কস আছিল ন কস আছিল আৰু সেক আছিল তেতিয়াহ'লে এইটো কি হ'ব মাইনাছ হৈ যাব নেক্সট আমাৰ 19 নম্বৰ কুৱেশ্যনত কি কৈছে সাইন এক্সৰ পিৰিয়ড কিমান মানে সাইন এক্সটো আমি কিমান মানটো কিমান আহে টুৱাইজ পাই আহে সাইন এক্সৰ মান সদায় কিমান আহিব টুৱাইজ পাই 10 এক্সৰ পৰিসৰ কিমান ৰেঞ্জ কিমান তো তোমালোকে এটা কাম কৰিবা সাইন কস 10 কট সেক কসেক সব ক্ষেত্রে তোমালোকে কি কৰিবা ৰেঞ্জ উলিয়াব গ'লে ইয়াতে আমাক কি কৰিম ইয়াতে আমাৰ সাইনৰ ৰেঞ্জটো আহিব কি মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটি ওকে এতিয়া পৰিসৰ মানে কি আৰু বা ৰেঞ্জ মানে কি আমি এটা বস্তু শিকিছিলোঁ যে ডোমেইন আৰু শিকিছিলোঁ ৰেঞ্জ যাক ইংৰাজীত অসমীয়াত কোৱা হয় আদিক্ষেত্ৰ আৰু পৰিসৰ সো আদিক্ষেত্ৰ আৰু পৰিসৰৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে ইয়াতে আদিক্ষেত্ৰত চোৱা আদিক্ষেত্ৰত ইয়াতে কি আমি যি ইচ্ছা বহাব পাৰিম পৰিসৰত গৈ কিনে কি আহিব আমাক সেইটো ডিপেণ্ড কৰে তো এই হিচাপত আমি চাবলৈ গ'লে পৰিসীমা কি আহিব মাইনাছ ইনফিনিটিৰ পৰা ইনফিনিটিলৈকে আহিব পাৰে তোমালোকে বাকী গোটেই কিনা তোমালোকে আদিক্ষেত্ৰৰ পৰিসৰ চাই ল'বা এতিয়া চোৱা কি কৈছে সেক থিতা ইজিকেল টু 2 হ'লে কস থিতা ইজিকেল টু কিমান তো সেক থিতাৰ মান কিমান কৈছে 2 তো সেক থিতা ইজিকেল টু কিমান আছে 2 আছে সেক থিতা মানে কি আছিল সেক কসৰ বিপৰীত আছিল হয় না নাই কস মানে কি আছিল লম্ব বাই কৰ্ণ ভূমি বাই কৰ্ণ ন যে ভূমি বাই কৰ্ণ এতিয়া চোৱা এনেকৈ আমি যদি চিত্ৰ এটা আঁকো তেতিয়াহ'লে আমি যদি এইটোক 90 ডিগ্ৰী বুলি ধৰোঁ তেতিয়াহ'লে এইটো হৈ যাব কৰ্ণ এইটো হৈ যাব ভূমি যেতিয়া আমি এইটো কোণ ল'ম আৰু এইটো হৈ যাব লম্ব এতিয়া সেক মানে কি আছিল কসৰ উল্টা তাৰ মানে কি আহিব আমাৰ ইয়াতে কৰ্ণ বাই ভূমি কিমান দি আছে ইয়াতে 2 দি আছে তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰিম কৰ্ণ বাই ভূমি এইটো 2ক আমি কি 2/1 লিখিব পাৰিম তেতিয়াহ'লে আমাৰ কৰ্ণটো কিমান আহিল ইয়াতে কৰ্ণটো আহিলে আমাৰ কিমান 2 আৰু ভূমিটো কিমান আহিল 1 এতিয়া আমি কি কৰিম লম্বটো উলিয়াম সো দেয়াৰফৰ আমাৰ লম্বটো কি আহিব লম্বটো আমি কি কৰিম ৰুট ওভাৰ কৰ্ণ স্কয়াৰ মাইনাছ কি আহিব ভূমি স্কয়াৰ আমি পাইথাগোৰাছ সূত্ৰৰ পৰা পাওঁ তো 2 স্কয়াৰ মাইনাছ 1 2 স্কয়াৰ মানে কিমান 4 মাইনাছ 1 তাৰ মানে কিমান আহিব ৰুট ওভাৰ
3 তেতিয়াহ'লে এইটো কিমান আহিলে আমাৰ √/3 তেতিয়াহ'লে সময় কি এবাৰ উলিয়াব লাগে কি cos মানে কি আছিল আমাৰ লম্ব বাই cos মানে কি আছিল লম্ব বাই কি আছিল লম্ব বাই কৰ্ণ ন সৰি কি আছিল আমাৰ ইয়াতে কি উলিয়াব লাগে cos sin মানে কি আছিল লম্ব বাই কৰ্ণ cos মানে কি আছিল ভূমি বাই কৰ্ণ তেতিয়াহ'লে ভূমি কিমান আছে ইয়াতে 1 ইয়াতে কি আছিল আমাৰ কৰ্ণটো আছিল কৰ্ণ বাই ভূমি আছিল তো 2 বাই আমি 1 লিখিলো তেতিয়াহ'লে কৰ্ণটো 2 হৈ গ'ল ভূমিটো 1 আহিল তেতিয়াহ'লে এইবাৰ আমাক উলিয়াব লাগে কি এইবাৰ আমাক উলিয়াব লাগে যে cosটো কি হ'ব তেতিয়াহ'লে cosটো চোন কি হ'ব এটো কৰবাত খেলি মেলি হ'ল অকমান চাই লও আকৌ ভালকে আমি এটা আমাক কি দি আছে sec দি আছে ন এতে লিখিলো sec তেতিয়া যেগলি কিমান আছে 2 আছে তেতিয়াহ'লে cos মানে কি আছিল ভূমি বাই কৰ্ণ মানে আমি এনেকে চাবলৈ গ'লে আমাৰ এনেকুৱা আছিল এইটো আছিল কি আমাৰ sin এইটো আছিল কি আমাৰ cos তেতিয়াহ'লে এইটো কি আহিব কৰ্ণ বাই ভূমি তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰি 2/1 লিখিব পাৰি তেতিয়াহ'লে আমাক উলিয়াব লাগে কি এবাৰ আমাক cos উলিয়াব লাগে তো cos উলিয়াব গ'লে আমি এটোক উল্টা কৰি দিম হয় নাই তাৰ মানে ইয়াতে কি আহিব এটোত কৰ্ণত আছে 2 ভূমিত আছে 1 তেতিয়াহ'লে cos মানে কি cos মানে আছিল আমাৰ যে ভূমি বাই কৰ্ণ তেতিয়াহ'লে ইয়াতে cos মানে কিমান পাইছো আমি ভূমি বাই কৰ্ণ ভূমি মানে কিমান আছে ইয়াতে 1 কৰ্ণ কিমান আছে 2 সো আনসাৰ আহিব কিমান 1/2 তেতিয়াহ'লে ইয়াৰ শুদ্ধটো হ'ব 1/2 অপচন নম্বৰ ক তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 22 কি কৈছে sin 0 ডিগ্ৰী মানে এটো সবে আমি গম পাও sin 0 ডিগ্ৰী মানে কিমান আছিল আমাৰ 0 তাৰ পিছত আছে কি 23 এটো তোমালোকে কমেন্ট কৰি জনাবা এটো কমেন্ট কৰি জনাবা ইয়াতে কি আছে cos 90 ডিগ্ৰী আছে ইয়াৰ ভ্যালুটো কিমান আহে কমেন্ট কৰি নিশ্চয় জনাই দিবা কটৰ পিৰিয়ডটো কি মানে পৰ্যায়টো কি আমি কি কম এটো হৈছে কি আমাৰ পাই ওকে নেক্সট নাম্বার 25 ত কি কৈছে কোনজোৰ বেজোৰ বা অযুগ্ম অড ফাংশন অযুগ্ম অড ফাংশন কোনটো আমাৰ ইয়াতে অযুগ্ম অড ফাংশন হ'ব যে ক নাম্বাৰটো সাইনৰটো আৰু টেনৰটো নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 26 ত কি কৈছে 26 ত দিয়া আছে যে 10x ৰ ক্ষেত্ৰত অসংগতি কোনবোৰ কি আহিব x not equal to pi/2 plus n pi okay next question number 7 ত কি আছে question number 7 ত দিয়া আছে cos x ৰ বিপৰীত বা ৰেচিপ্ৰকেল cos ৰ বিপৰীতটো কি আছিল 1/sec তেতিয়াহ'লে আমাৰ শুদ্ধটো আহিব কিমান সৰি ইয়াতে cos নহয় ইয়াতে কি দি আছে আমাক ইয়াতে অলপ ভালকে চাবা ইয়াতে কি দি আছে CSC তাৰমানে কি আছে cosec তো cosec তো এতিয়া cosec ৰ ৰেচিপ্ৰকেল কি হ'ব sin তেতিয়াহ'লে কি পালো আমি ইয়াতে যে cos ৰ বিপৰীতটো আমি কি পালো cos x ৰ বিপৰীতটো কি পালো আমি sin x সো এটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 27 ৰ সমাধান সো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি কি কৰিম মাল্টিপল সিলেক্টিভ কোৱেশ্চন মানে এটা কোৱেশ্চনৰ দুটা বা তিনটাকে প্ৰশ্নৰ আনসাৰ ইয়াতে কি আছে যে দি আছে কি যে cos x ৰ বিপৰীত ৰেচিপ্ৰকেল কাৰ্য ইয়াতে কি দি আছে sin x আমি উলিয়ালো তো এনেকা ধৰণৰ এমসিকিউ থাকিব আমি ইয়াৰ বাবে বহুত বেছিক আমি প্ৰেক্টিস কৰিব লাগিব আৰু আমাৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব যাৰ কাৰণে তোমালোকে এটা কাম কৰিব পাৰা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা লগতে বেল আইকনটো দবাই ল'ব পাৰা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত যেটো ভিডিওত আমি কি কৰিম মাল্টিপল সিলেক্টিভ মানে এটা কোৱেশ্চনৰ দুটা বা তিনটাকে শুদ্ধ উত্তৰ থাকিব তেনেকা ধৰণৰ আমি কোৱেশ্চন আলোচনা কৰিম সো এটো আৰু ইন্টাৰেষ্টিং হ'ব আৰু অকমান আমাৰ ষ্টেণ্ডাৰ্ড হ'ব তেনেকা ধৰণৰ কোৱেশ্চন আজিকালি আমি দেখা পাম ওকে সহজভাৱে এইখিনি আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ